যুৱ প্ৰজন্মৰ স্বাৰ্থক জুবিনৰ স্মৃতিত ৰূপৈঘাটত বৃক্ষৰোপণ। জনতাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুক কেন্দ্ৰ কৰি ৰাজ্যবাসী শোকত ম্ৰিয়মান। এনে শোকাকুল পৰিস্থিতিৰ মাজত ৰূপৈঘাটৰ হাতীপুখুৰী মাৰ্কাজ একাডেমী স্কুল কৰ্তৃপক্ষই এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে। মহান শিল্পী জুবিন গাৰ্গৰ কৰ্মৰাজিৰ লগত সংগতি ৰাখি স্কুল কৰ্তৃপক্ষই হাতত লৈছে বৃক্ষৰোপণ কাৰ্যসূচী। স্কুলখনৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীয়ে জনপ্ৰিয় শিল্পীজনৰ নামত নিম গছ ৰোপণ কৰে। মহান শিল্পীজনে জীৱিত কালত প্ৰকৃতি আৰু পৰিৱেশ ভাৰসাম্যৰ প্ৰতি যথেষ্ট সচেতন আছিল আৰু নিজেও বৃক্ষৰোপণ কৰিছিল। মহান শিল্পীজনে গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনাইছিল। মহান শিল্পীজনক এই আহ্বানক সোঁৱৰণ কৰি আজি বৃক্ষৰোপণ কৰা বুলি বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিছে। স্কুল কৰ্তৃপক্ষই সোণাই চাইদৰীয়া পথৰ কাষত কেইবাজোপা নিম গছৰ পুলি ৰোপণ কৰে। স্থানীয় সচেতন ৰাইজে এনে পদক্ষেপক প্ৰশংসা কৰে। মহান শিল্পীজনৰ কৰ্মৰাজি যুগমীয়া কৰি জীয়াই ৰাখিব লাগিব বুলি শিক্ষানুষ্ঠানখনৰ অধ্যক্ষই মন্তব্য কৰে। সোণাপুৰত মহান শিল্পী জুবিন গাৰ্গৰ নামত হস্পিটেল স্থাপন কৰি বিনামূল্যে ৰাইজৰ চিকিৎসা কৰক অসম চৰকাৰক অনুৰোধ জনায় মাৰ্কাজ একাডেমীৰ অধ্যক্ষই। We all know that the youth heart of Zubin Garg is no more among us. He had left this world on 23rd September forever. In memory of late Zubin Garg and to inculcate his noble activities among us, we the Markaz Academy Hatipukuri family conducted a neem tree plantation program by the Sunai Saidiria route on 24th September. Zubin Garg was a kind-hearted and humanitarian person. He loved all people irrespective of caste, creed and language. He spent more time among the weaker section of the society. Zubin Garg helped countless people, poor and sick people during his lifetime. Therefore, we extend our earnest appeal request to the government of Assam through the Honorable Chief Minister Shri Jyoti Himanta Biswa Sharma to establish a big charitable hospital in the name of late legendary artist Zubin Garg in Sonapur area, so that people from all over Assam can avail free medical treatment easily. Thank you.